So hello guys, কি খবৰ? আজি ইয়াৰ ভিতৰতে মানুহ কাম কৰে চাহপাত বাগানত। যোনে যোনে চাইছে সাবস্ক্ৰাইব একদম কৰা নাই টোটালি, তো তাৰ কাৰণে বেয়া লাগিছে। সুন্দৰ পাহাৰ তো hello guys, কি খবৰ? আজি এই ভিডিঅ'টো আমি ঘৰৰ পৰা আহিছোঁ। পিছৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিলে, কিন্তু যোনে যোনে চাইছে সাবস্ক্ৰাইব একদম কৰা নাই টোটালি, তো তাৰ কাৰণে বেয়া লাগিছে। আপোনালোকে চাইছে বহুত, কিন্তু সাবস্ক্ৰাইব কৰা নাই। চ' প্লিজ সাবস্ক্ৰাইব কৰি দিব, কাৰণ নতুন নতুন ব্লগ আহি যাব। তো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু হেলমেট আৰু বেগ ৰেডি হৈ গ'ল, চ' এতিয়া ওলাই যাম। তো প্লিজ আশা কৰোঁ যোনে যোনে ভিডিঅ' চাব প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো। চ' আজি ঘৰৰ পৰা ষ্টাৰ্ট কৰিম ব্লগটো। চ' বাই, টেক কেয়াৰ। হেল্ল' গাইজ, তো ৱেলকাম টু বেক মাই ইউটিউব চেনেল গাই এণ্ড ৰাইটছ। তো এতিয়া ৰাতিপুৱাৰ অলমষ্ট 11টা বাজে। তো আমি ওলাই গৈ আছোঁ। তো সৰ্বপ্ৰথমত বাইকত পাম কৰি ল'ম, বিকজ বাইকত ইমান এটা পাম নাই। তো টাইটেলটো দেখি গম পাইছে কোনটো টপিকত আজি ভিডিঅ' হ'ব। তো ভিডিঅ'টো স্কিপ নকৰিব, ফুল ভিডিঅ' ৱাচ কৰিব। আৰু যোন যোন মোৰ ভিডিঅ'ত আৰু চেনেলটোত নতুনকৈ আহিছে, তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগৰ ভিডিঅ'টো আপোনালোকে বহুত চাইছে, কিন্তু কোনেও ছাবস্ক্ৰাইব কৰা নাই, তাৰ কাৰণে ডিম'টিভেশ্যন হৈছে অলপ। এতিয়া বেয়া নাপাব তাৰ বাবে। চ' যোনে যোনে চেনেলটো নতুনকৈ ভিজিট কৰিব, তো ছাবস্ক্ৰাইব কৰি দিব। তো আহি গ'লোঁ এতিয়া। চ' বাইকত জল্দিকৈ পাম্প কৰাই লওঁ, কাৰণ বেক চকত পাম্প একদম কম আছে। চ' এই দোকানটোত যাম এতিয়া, কম গৈ পেলাই পাম্পটো কৰি দিবলৈ বেক চকত। ৰ'ব, বেক চক দাদা পাম্প কৰিব লাগিছে। চ' এতিয়া দাদাজনে পাম্প কৰিব। চ' অলমষ্ট গাইজ পাম্প কৰোৱা হৈ গ'ল বাইকত। তো এতিয়া পেট্ৰল পাম্প যাম। 3টা বটল ঘৰৰ পৰা লৈ আহিছোঁ, 3টা বটলতে পেট্ৰল ঢালি ল'ম। আৰু ইয়াত যিমানখিনি পেট্ৰল আছে ট'টেলি শেষ কৰিম। তাৰপাছত এটা পেট্ৰল বটল দি ট'টেলি চেক কৰিম কিমান কিলোমিটাৰ চলে। চ' বাকী 2 বটল ৰাখি থ'ম অহা যোৱাৰ কাৰণে, বাকীখিনি এভাৰেজৰ কাৰণে ৰাখিব লাগিব না। চ' পেট্ৰল পাম্প পাই গ'লোঁ অলৰেডি। এতিয়া পেট্ৰল পাম্পত যাওঁ আৰু পেট্ৰল লৈ লওঁ 3 বটল। ইয়াত বটলত বা দিয়ে না নাই, চ' গৈ পেলাই সুধিম। চ' সুধিম এতিয়া বটলত দিয়ে নে নাই। বটলত দিয়ে, বটলত 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 पेट्रोल दिया ना नहीं बोतल मेरे पास है 3 बोतल से चाहिए 3 बोतल 1 लीटर में। लीटर कितना है अभी 98। हाँ 90 देगा। दीजिए 3 बोतल 3 लीटर चाहिए, दीजिए 3 लीटर चाहिए। 90 में इधर 90 घुसेगा। ओके ओके दीजिए। চ' অলমষ্ট পেট্ৰল ভৰা হৈ গ'ল। আৰু এতিয়া ইয়াত যিমান ষ্টকৰ তেল আছে সেইখিনি শেষ হওক, তেতিয়ালৈকে এটা বাইক চলাই থাকিব লাগিব। আৰু তেতিয়া যেতিয়া শেষ হ'ব, তাৰপাছত আমি ট্ৰিপ 1 আৰু ট্ৰিপ 2টো 0 কৰি দিম, কাৰণ তেতিয়াহে পাৰফেক্ট 1 লিটাৰত কিমান কিলোমিটাৰ চলিব সেইটো ৰিজাল্ট আহিব। চ' তেতিয়ালৈকে চলাই থাকোঁ। আৰু যেতিয়া শেষ হ'ব পেট্ৰল এইখিনি ষ্টকত থকাখিনি, তেতিয়া আমি ট্ৰিপ 1টো 0 কৰি দিম। আগৰো চাগে বহুত পেট্ৰল আছে। এতিয়ালৈকে আমি 3 কিলোমিটাৰ আহি গ'লোঁ, তেও আমাৰ আগৰ পেট্ৰলখিনি শেষেই হোৱা নাই। আমি নগাঁৱৰ পৰা এতিয়া আহি পুৰণিকদম পালোঁ, এতিয়ালৈকে আমাৰ পেট্ৰলে শেষ হোৱা নাই। চ' যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে চলাই থাকিম। ট'টেলি ইয়াত কমপ্লিট একদম পূৰা এম্পটি কৰিম, তাৰপাছত 1 লিটাৰ ফিল আপ কৰিম, তাৰপাছত ইয়াক চেক কৰিম আফটাৰ 5 বছৰ পাছত ইয়াৰ মাইলেজ কিমান থাকে। চ' আপোনালোকে চাব পাৰিব 5 বছৰৰ পাছত এটা NSৰ মাইলেজ কিমান থাকে, যেতিয়া তাৰ ট'টেলি ছাৰ্ভিচ বহুত ডাউন হৈ যায়, কাৰণ 5 বছৰৰ পাছত ছাৰ্ভিচ দিলেও বাইকটো সিমান এটা কমফৰ্টেবল নাথাকে না। চ' বহুত টাইম চলালোঁ, চলোৱাৰ পাছত এতিয়াও তেল শেষ হোৱা নাই। ত' অলমষ্ট পুৰণিকদম পামেই আৰু চলাই আছোঁ। যেতিয়ালৈকে ইয়াৰ পেট্ৰল শেষ নহয় তেতিয়ালৈকে চাই থাকোঁ ই কিমান কিলোমিটাৰ অলৰেডি চলে, আগৰ পেট্ৰলখিনি কিমান থাকে। চ' অলমষ্ট ফিল খতম হৈ গ'ল। ত' এতিয়া ঝাটকা দি আছে, বাইক ট'টেলি অফ হৈ গ'ল। চাব পাৰে ট'টেলি বন্ধ হৈ গ'ল বাইক।
তো ষ্টাৰ্ট ট'টেলি বন্ধ হৈ গ'ল। তো চাব পাৰে বাইক পূৰা টানি আছে, ঝাটকা দি আছে পূৰা। তো অলমষ্ট ফিল শেষ হৈ গ'ল। তো আগৰ ফিল্ডখিনি শেষ হৈ গ'ল, এতিয়া মাইলেজ ষ্টেজৰ কাৰণে নিউ ফিল্ডখিনি ফিল আপ কৰাম। চ' আপোনালোকে দেখিব পাৰিছে অলৰেডি ফিল শেষ। এতিয়া বাইক ষ্টাৰ্ট কৰিও দেখাওঁ। ফিল্ডটো ট'টেলি খতম। এতিয়া এক কাম কৰিম, ট্ৰিপ মিটাৰটো ট'টেলি 0 কৰি দিম। চ' ট্ৰিপ 1 চাব পাৰে 0 হৈ গ'ল। এতিয়া 1 লিটাৰ পেট্ৰলটো সোমাই দিম। ষ্টাৰ্ট দিম বাইক। ট'টেলি এতিয়া 1 লিটাৰ তেল ভৰাই পেলালোঁ আৰু এতিয়া ট্ৰিপত 0 হৈ আছে। তো 1 লিটাৰ তেলত এতিয়া কিমান দূৰ যায়, কিমান চলে তাকে চাম। 5 বছৰ হৈ গ'ল এইটো বাইক মোৰ অলমষ্ট লোৱা। 5 বছৰ ৰানিং হোৱা নাই, 4 বছৰ কিবা এটা চলি আছে। এইটো দুৰ্গা বজাৰ অলমষ্ট 5 বছৰ হৈ যাব। তো এইটো বাইক মই 2018 কিনিছিলোঁ। 2018 দুৰ্গা পূজাত কিনিছিলোঁ। দুৰ্গা পূজাৰ কেইদিনমান আগত অফাৰ কিনিছিলোঁ, যেতিয়া দুৰ্গা পূজাৰ অফাৰ থাকে তেতিয়া লোৱা হৈ আছিল আৰু বাইকটো। তো কেইদিনমান আগত মোৰ বাইকটো বহুত পেট্ৰল খাই আছিল, বহুতেই ক'ব গ'লে আৰু বহুতেই। কাৰণ মই মবিল চেঞ্জ কৰা নাছিলোঁ, তাৰ কাৰণে হ'ব পাৰে আই থিংক। বাট তবু মই 3 লিটাৰ তেল ভৰাইছিলোঁ এদিন। 3 লিটাৰ তেল ভৰোৱাৰ পাছত মাত্ৰ চলিছে বাইক 25 কিলোমিটাৰ। 25 কিলোমিটাৰ চলিছে। 25 কিলোমিটাৰ চলাৰ পাছত 3 লিটাৰ তেল শেষ হৈ গ'ল, ভাবক। তো এতিয়া মই ট'টেলি মবিল চেঞ্জ কৰাই পালোঁ। নেক্সট ব্লগত চাইছেই চাগে আপোনালোকে। অলমষ্ট মই মবিলটো চেঞ্জ কৰাই দিলোঁ। তো আজি চাম 1 লিটাৰ তেলত কিমান দূৰ চলিব পাৰে। তো এতিয়া আমি পৌৰণিকীদাম পাই গ'লোঁ, নগাঁৱৰ পৰা আহিলোঁ আৰু পৌৰণিকীদাম পাই গ'লোঁ। এতিয়া আমি কুণ্ডৰ ফালে যাম, চাওঁ কিমান দূৰ চলে। কুণ্ড পাৰিলে কুণ্ড দেখাই দিম, কিন্তু কুণ্ড এইটো ব্লগত নেদেখাব পাৰোঁ, যদি সময় মিলাই দেখাই দিম। তো এতিয়া আমি কুণ্ডৰ ফালে যাম, কিমান দূৰ চলে। কুণ্ড এটা দূৰ আছে, তো কিমান দূৰ 1 লিটাৰত চাই, তো সেইটো চাম। চ' গাইজ বাইক চলি গ'ল অলমষ্ট 6-7 কিলোমিটাৰ দৌৰিব গ'লে, 6.7 কিলোমিটাৰ। তো বহুত দূৰ আহিলোঁ, 6 কিলোমিটাৰ আপ আহি গ'লোঁ, 7 কিলোমিটাৰ। চ' এইফালে চাব পাৰে এইটো কুণ্ডৰ পাহাৰ। তো আৰু দিনৰ মই কুণ্ডৰ পাহাৰ এক্সপ্ল'ৰ কৰিম। তো নেক্সট ব্লগত কুণ্ডৰ পাহাৰ চাব পাৰিব। চ' এইটো বহুত ডাঙৰ পাহাৰ, আছামৰ ভিতৰত বহুত লং ৰেঞ্জ। এইখিনি পালে গোটেই এৰিয়াটোলৈ ট'টেলি বেকৰ পৰা পূৰা পাহাৰ। ত' নেক্সট ব্লগত মই কুণ্ড এক্সপ্ল'ৰ কৰিম। ত' মোৰ ব্লগত যদি মোৰ ব্লগত আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ত' এনেকুৱা ধুনীয়া ব্লগ মই কণ্টেণ্ট এৰি থাকিম। ত' তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। ত' নেক্সট ব্লগত একদম মই কুণ্ড আৰু কুণ্ডৰ পাহাৰ পূৰা এক্সপ্ল'ৰ কৰিম। চ' এতিয়া 9 কিলোমিটাৰ, অলমষ্ট 10 কিলোমিটাৰ আহি পালোঁ। তো 10 কিলোমিটাৰ চলিল অলৰেডি বাইক। তো এতিয়া আমি চাপানালা বজাৰ পাম। তো সেইফালৰ পৰা আৰু বেছি দূৰ নহয়, চাপানালা বজাৰ। তো আছামৰ নেচাৰ চাব পাৰে। এতিয়া আমি কুণ্ডৰ ভিতৰৰ ফালে আহি গ'লোঁ। তো চাৰিওফালে চাহপাত বাগান, টি প্লাণ্টেশ্যন। তো চাৰিওফালে চাহপাত বাগান দেখিব পাৰে, গ্ৰীণে গ্ৰীণ। তো বহুত ধুনীয়া লাগে। আৰু ইয়াৰ ভিতৰতে মানুহে কাম কৰে চাহপাত বাগানত, বাগানীয়াবিলাকে সিহঁতৰ কাম কৰে। তো নেক্সট ব্লগত মই যদি আকৌ ব্লগ বনাওঁ কুণ্ডৰ ভিতৰত এক্সপ্ল'ৰ কৰিবলৈ, তো তেতিয়া মই সেয়াও দেখাই দিম, চাহপাত বাগানৰ কিছুমান এক্সপ্ল'ৰ কৰি দিম। চ' ইয়াৰ জেগাখিনি চাব পাৰে, পূৰা হিমালয় টাইপ, গোটেই হিমালয়। আৰু বাইক অলমষ্ট চলি গ'ল 15 কিলোমিটাৰ, 14.44 কিলোমিটাৰ। তো 15 কিলোমিটাৰ ধৰিব গ'লে 15 কিলোমিটাৰ চলি গ'ল। তো আই হোপ আৰু কিমান চলে চাম, 35 ওপৰত ক্ৰছ দিবও পাৰে। চ' মাইলেজ টেষ্টো কৰি আছোঁ বাইকৰ। আৰু কুণ্ডত এটা কাম এটা আছে, কুণ্ডত মোৰ দাদা এজন আছে। চ' সিহঁতে খানা খাই আছে, সিহঁতৰ মাতিছে। তো সিহঁতৰ ওচৰতো গৈ আছোঁ। তো কিমান কিলোমিটাৰ তাৰলৈকে চলে চাম, তাৰপাছত ৰিটাৰ্ণ হওঁতে কিমান কিলোমিটাৰ চলে, পাছত একজেক্ট কিলোমিটাৰটো কৈ দিম কিমান চলিছে অলমষ্ট 1 লিটাৰ পেট্ৰলত। তো এতিয়া তাত যাম, তাত যাই কিনে খানা চানা খাই তাৰপাছত ওলাই আহিম। আহোঁতে যিমান ৰাস্তা চলে বাকী তেলখিনিত
তো ট'টেলি ফুল দেখাই দিম কিমান কিলোমিটাৰ চলিছে। চ' অলমষ্ট কুণ্ড আহি পালোঁ। এইটো কি বস্তু দিছে বে কুণ্ডৰ আগত, ষ্টপ বুলি, কি বস্তু এইটো? টিকেটে হ'ব চাগে, টিকেট। চ' টিকেটটো কাটি লওঁ। $20 মষ্ট টিকেট কাটি ল'লোঁ। চ' আগতে হৈছোঁ বাট আগত টিকেট কটা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম টিকেট কাটিলোঁ। চ' বাইকটো ইয়াতে ক'ৰবাত থ'ম ধুনীয়া জেগাত। চাওঁ এইফালে পুলিচো আহিছে এনজয় কৰিবলৈ। তো এতিয়া মোৰ দাদাক ফোন কৰিম, চাওঁ সি ক'ত আছে, জল্দিছে তাক ফোন কৰোঁ। চ' মোৰ দাদাৰ লগত খানা মোনা খোৱা হ'ল। চ' তাতে খানা চানা খাই এতিয়া ওলাই আহিলোঁ। তো 20 কিলোমিটাৰ হ'বই আৰু বেছি টাইম নাই। চ' ইয়াত দেখিব পাৰে ৰাস্তা ফুল খালী, অলপ স্পীডত যাওঁ, পূৰা দবাই দবাই যাম। এতিয়া বালিও আছে তাৰ মাজত, পূৰা স্পীডত যাই থাকোঁ আৰু লাহে লাহে ধুনীয়াকৈ। চ' গাইজ অলমষ্ট বহুতখিনি চলি গ'ল, 40 কিলোমিটাৰ অলমষ্ট দেখাই দিলে এতিয়ালৈকে। তো 1 লিটাৰ তেল এতিয়ালৈকে শেষ হোৱা নাই আৰু বৰ্তমান 40 কিলোমিটাৰ চলি গ'ল। তো আৰু কিমান দূৰ চাম তাকে, কিমান দূৰ চলে। চ' এতিয়া ফিউল শেষ হৈছে যেন লাগিছে, কাৰণ বাইকটো ৰখি ৰখি গৈ আছে, ঝাটকা দি আছে। তো এতিয়া ফিউল শেষ হৈ গ'ল। তো দেখিব পাৰিছে আপোনালোকে যে 1 লিটাৰ তেলত 48 কিলোমিটাৰ চলিছে। চ' সেইটোৱে দেখক, 1 লিটাৰত 48 কিলোমিটাৰ চলিছে। চ' আকৌ লগ পাম আৰু এটা নিউ ব্লগত। তব তক के लिए बाय बाय, टाटा सी यू।